বিগ ব্ৰেকিং নিউজ অনুসূচিত জাতিৰ গাঁৱত প্ৰৱেশ নিষিদ্ধ ঘোষণা বিজেপিৰ কিয় বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ভোট গ্ৰহণ সমাপ্ত নোহোৱালৈকে প্ৰৱেশ নিষিদ্ধ বিজেপিৰ বিৰুদ্ধে ব্যাপক হাৰত টকা বিতৰণৰ অভিযোগ জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ অনুসূচিত জাতিৰ গাঁৱত প্ৰৱেশ নিষিদ্ধ ঘোষণা বিজেপিৰ কিয় বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ভোট গ্ৰহণ সমাপ্ত নোহোৱালৈকে নিষিদ্ধ ঘোষণা বিজেপিৰ বিৰুদ্ধে ব্যাপকভাৱে টকা বিতৰণৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মন্ত্ৰী পীযুষে ব্লেকমেইলিং কৰিছে অনুসূচিত জাতি ৰাইজক প্ৰতিক্ৰিয়া অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম সভাপতি ৰুবুল দাসৰ পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অনুসূচিত জাতিৰ গাঁৱত প্ৰৱেশ নিষিদ্ধ ঘোষণা বিজেপিৰ কিয় বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ভোট গ্ৰহণ সমাপ্ত নোহোৱালৈকে নিষিদ্ধ ঘোষণা বিজেপিৰ বিৰুদ্ধে ব্যাপকভাৱে টকা বিতৰণৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মন্ত্ৰী পীযুষে ব্লেকমেইলিং কৰিছে অনুসূচিত জাতিৰ ৰাইজক প্ৰতিক্ৰিয়া অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম সভাপতি ৰুবুল দাসৰ এই সন্দৰ্ভত সভাপতি ৰুবুল দাসে কি মন্তব্য কৰিছিল সেই মন্তব্য শুনাই ল'ব বিচাৰিছো আপোনালোক সকলোৱে জানে যে এই নিৰ্বাচনত অসমৰ জনসাধাৰণে অসমীয়া জাতিৰ ভাগ্য নিৰ্ণয় কৰিব লাগিব আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে যোৱা কেইটামান দিন আমি এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ উজনি অসমৰ যেনে ডিব্ৰুগড় লখিমপুৰ শোণিতপুৰ যোৰহাট আদি এই মানে লোকসভাৰ সমষ্টিবিলাকত আমি আমাৰ অনুসূচিত জাতি অঞ্চলবিলাকত আমি পৰিভ্ৰমণ কৰিছিলোঁ আমি কিছু পৰ্যবেক্ষণ কৰিছিলোঁ আৰু আজি আমি দেখা পালোঁ আৰু ৰাইজে অভিযোগ দিছে যে যোৰহাট ডিব্ৰুগড় আদি এনেকুৱা লোকসভা সমষ্টিবিলাকৰ যিবিলাক অনুসূচিত জাতিৰ অধ্যুষিত অঞ্চল আছে এই অঞ্চলবিলাকত মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতৰ ভায়েক নৃসিংহ হাজৰিকাৰ জৰিয়তে আমাৰ সহজ সৰল যিসমূহ অনুসূচিত জাতিৰ গঞা ৰাইজ আছে তেওঁলোকক টকা দিছে যথেষ্ট পৰিমাণে আৰু টকা দি তেওঁলোকক এতিয়া ভোট দিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে অৰ্থাৎ অনুসূচিত জাতিৰ অধ্যুষিত যিবোৰ অঞ্চল আছে এই অঞ্চলবিলাকত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ এছাম চামচাই আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ ভায়েকে লগ লাগি পেলাই প্ৰথম পৰ্যায়ত ৫,০০০ টকা পিছৰ পৰ্যায়ত ২০,০০০ টকাতকৈ অধিক টকা তেওঁলোকে আমাৰ যিবোৰ নামঘৰ আছে এই নামঘৰবিলাকত তেওঁলোকে প্ৰদান কৰি আছে বিভিন্ন খেল সমাজবিলাকত গৈছে আৰু তেওঁলোকে প্ৰথমতে প্ৰদান কৰাৰ পিছত আজি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য শেষ হোৱাৰ পিছত এই বিজেপিৰ ভাংগু সকল মন্ত্ৰী বিধায়ক আদি সংঘলৈহে যিসমূহ অঞ্চলত যিসমূহ গাঁৱত টকা পইচা প্ৰদান কৰিছে তেওঁলোকক এতিয়া বিভিন্ন ধৰণে ভাবুকি দিছে হেঁচা প্ৰয়োগ কৰিছে যে পইচা যেতিয়া দিলোঁ ভোট বিজেপিক দিব লাগে পইচা যেতিয়া দিয়া হ'ল নামঘৰত যেতিয়া টকা দিয়া হ'ল বিজেপি ভোট প্ৰদান কৰিব লাগে বুলি হেঁচা প্ৰয়োগ কৰিছে গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আজি প্ৰচাৰ কাৰ্য সমাপ্তি হোৱাৰ পিছৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে অনুসূচিত জাতিৰ যিবোৰ অঞ্চল আছে যিবোৰ অধ্যুষিত গাঁও আছে এই গাঁওসমূহত বিজেপিৰ নেতা পালিনী নেতা সকলোকে আমি নিষিদ্ধ ঘোষণা কৰিছোঁ কাৰণ এওঁলোকে ইয়াত টকা পইচা লেনদেন কৰিছে স্পষ্ট হৈ গ'ল টকাৰ বিনিময়ত যেতিয়া তেওঁলোকে ভোট বিচাৰিছে এই কথা স্পষ্ট হৈ গ'ল আৰু টকা পইচা দিয়াৰ পিছত এতিয়া সহজ সৰল মানুহক তেওঁলোকে হেঁচা প্ৰয়োগ কৰি আছে ব্লেকমেইল কৰি আছে গতিকে এইসমূহ অঞ্চলত যদি কোনোবা মন্ত্ৰী বিধায়কেই হওক কোনোবা নেতা পালিতা হওক যদি এই অনুসূচিত অঞ্চলসমূহত যদি এতিয়াৰ পৰা ভোট গ্ৰহণ হোৱালৈকে যদি প্ৰৱেশ কৰে সকলোকে অনুসূচিত যুৱ ছাত্ৰ পৰিষদে তীক্ষ্ণ দৃষ্টি ৰাখিও সকলোৰে ওপৰতে আমি তেওঁলোকক ধৰি বান্ধি থ'ম আৰু নিৰ্বাচন আয়োগে হওক আৰক্ষীকে গতাই দিম গতিকে আমি কোনো কাৰণতে আমাৰ অনুসূচিত অঞ্চলসমূহত মন্ত্ৰী বিধায়ক বা বিজেপিৰ নেতা পালিতাক প্ৰৱেশ কৰিবলৈ আমি তেওঁলোকক সম্পূৰ্ণভাৱে নিষিদ্ধ ঘোষণা কৰি দিছোঁ গতিকে আমি অসমৰ ৰাইজক এটা আহ্বান জনাইছোঁ যি বিজেপিয়ে আমাক সম্পূৰ্ণভাৱে ধ্বংস কৰি দিলে যি বিজেপিয়ে কাৰণে অসমীয়া জাতি ধ্বংস কৰিলে যি বিজেপিয়ে অৰুণোদয় বিনামূলীয়া চাউল বিভিন্ন ধৰণৰ পলুবিধ আঁচনি দি আমাৰ সহজ সৰল গঞা ৰাইজক আপোনাৰ পুঙা কৰি দিলে জীৱন ধ্বংস কৰি দিলে এই বিজেপিক আমি ভোট দিয়াৰ কি প্ৰয়োজন আছে এই বিজেপি ভোট দিয়াৰ প্ৰয়োজন নাই গতিকে বিজেপিক সম্পূৰ্ণ উৎখাত কৰিব লাগে অসমৰ জনসাধাৰণে
বিচ্ছিন্নভাৱে জাতিক বচাব লাগিব আৰু সেইবাবেই বিজেপিৰ সকলো প্ৰাৰ্থীক বৰ্জন কৰিব লাগে বিজেপি দলে ভোট দিবৰ বাবে আৰু এজন দক্ষ উপযুক্ত বিকল্প প্ৰাৰ্থীক ভোট দিবলৈ আমি অনুসূচিত জাতি যুৱ পৰিষদে আজি প্ৰচাৰ কাৰ্য শেষ হোৱাৰ লগে লগে আমি সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। জনাইছো এই মুহূৰ্তৰ সবিশেষ খবৰ অনুসূচিত জাতিৰ গাঁৱত প্ৰৱেশ নিষিদ্ধ ঘোষণা বিজেপিৰ। কিয় বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা? ভোট গ্ৰহণ সমাপ্ত নোহোৱালৈকে নিষিদ্ধ ঘোষণা বিজেপিৰ বিৰুদ্ধে ব্যাপকভাৱে টকা বিতৰণৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ। মন্ত্ৰী পীযুষে ব্লেকমেইলিং কৰিছে অনুসূচিত জাতিৰ ৰাইজক। প্ৰতিক্ৰিয়া অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম সভাপতি ৰুবুল দাসৰ। আপোনালোক সকলোৱে জানে যে এই নিৰ্বাচনত অসমৰ জনসাধাৰণে অসমীয়া জাতিৰ ভাগ্য নিৰ্ণয় কৰিব লাগিব। আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে যোৱা কেইটামান দিন আমি এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ উজনি অসমৰ যেনে ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, যোৰহাট আদি এই মানে লোকসভাৰ সমষ্টিবিলাকত আমি আমাৰ অনুসূচিত জাতি অঞ্চলবিলাকত আমি পৰিভ্ৰমণ কৰিছিলোঁ, আমি কিছু পৰ্যবেক্ষণ কৰিছিলোঁ। আৰু আজি আমি দেখা পালোঁ আৰু ৰাইজে অভিযোগ দিছে যে যোৰহাট, ডিব্ৰুগড় আদি এনেকুৱা লোকসভা সমষ্টিবিলাকৰ যিবিলাক অনুসূচিত জাতিৰ অধ্যুষিত অঞ্চল আছে এই অঞ্চলবিলাকত মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতৰ ভায়েক নৃসিংহ হাজৰিকাৰ জৰিয়তে আমাৰ সহজ সৰল যিসমূহ অনুসূচিত জাতিৰ গঞা ৰাইজ আছে তেওঁলোকক টকা দিছে যথেষ্ট পৰিমাণে আৰু টকা দি তেওঁলোকক এতিয়া ভোট দিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। অৰ্থাৎ অনুসূচিত জাতিৰ অধ্যুষিত যিবোৰ অঞ্চল আছে এই অঞ্চলবিলাকত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ এচাম চামচাই আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ ভায়েকে লগ লাগি পেলাই প্ৰথম পৰ্যায়ত ৫,০০০ টকা, পিছৰ পৰ্যায়ত ২০,০০০ টকাতকৈ অধিক টকা তেওঁলোকে আমাৰ যিবোৰ নামঘৰ আছে এই নামঘৰবিলাকত তেওঁলোকে প্ৰদান কৰি আছে। বিভিন্ন খেল সমাজবিলাকত গৈছে আৰু তেওঁলোকে প্ৰথমতে প্ৰদান কৰাৰ পিছত আজি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য শেষ হোৱাৰ পিছত এই বিজেপিৰ ভাংগু-পাংগুসকল মন্ত্ৰী বিধায়ক আদি সংঘলৈহে যিসমূহ অঞ্চলত যিসমূহ গাঁৱত টকা পইচা প্ৰদান কৰিছে তেওঁলোকক এতিয়া বিভিন্ন ধৰণে ভাবুকি দিছে, হেঁচা প্ৰয়োগ কৰিছে যে পইচা যেতিয়া দিলোঁ ভোট বিজেপিক দিব লাগে, পইচা যেতিয়া দিয়া হ'ল নামঘৰত যেতিয়া টকা দিয়া হ'ল বিজেপি ভোট প্ৰদান কৰিব লাগে বুলি হেঁচা প্ৰয়োগ কৰিছে। গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আজি প্ৰচাৰ কাৰ্য সমাপ্তি হোৱাৰ পিছৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে অনুসূচিত জাতিৰ যিবোৰ অঞ্চল আছে, যিবোৰ অধ্যুষিত গাঁও আছে এই গাঁওসমূহত বিজেপিৰ নেতা, পালিনী নেতা সকলোকে আমি নিষিদ্ধ ঘোষণা কৰিছোঁ। কাৰণ এওঁলোকে ইয়াত টকা পইচা লেনদেন কৰিছে, স্পষ্ট হৈ গ'ল। টকাৰ বিনিময়ত যেতিয়া তেওঁলোকে ভোট বিচাৰিছে এই কথা স্পষ্ট হৈ গ'ল। আৰু টকা পইচা দিয়াৰ পিছত এতিয়া সহজ সৰল মানুহক তেওঁলোকে হেঁচা প্ৰয়োগ কৰি আছে, ব্লেকমেইল কৰি আছে। গতিকে এইসমূহ অঞ্চলত যদি কোনোবা মন্ত্ৰী বিধায়কেই হওক, কোনোবা নেতা পালিনেতা হওক, যদি এই অনুসূচিত অঞ্চলসমূহত যদি এতিয়াৰ পৰা ভোট গ্ৰহণ হোৱালৈকে যদি প্ৰৱেশ কৰে সকলোকে অনুসূচিত যুৱ ছাত্ৰ পৰিষদে তীক্ষ্ণ দৃষ্টি ৰাখিও সকলোৰে ওপৰতে আমি তেওঁলোকক ধৰি বান্ধি থ'ম আৰু নিৰ্বাচন আয়োগে হওক আৰক্ষীকে গতাই দিম। গতিকে আমি কোনো কাৰণতে আমাৰ অনুসূচিত অঞ্চলসমূহত মন্ত্ৰী বিধায়ক বা বিজেপিৰ নেতা পালিনাক প্ৰৱেশ কৰিবলৈ আমি তেওঁলোকক সম্পূৰ্ণভাৱে নিষিদ্ধ ঘোষণা কৰি দিছোঁ। গতিকে আমি অসমৰ ৰাইজক এটা আহ্বান জনাইছোঁ, যি বিজেপিয়ে আমাক সম্পূৰ্ণভাৱে ধ্বংস কৰি দিলে, যি বিজেপিয়ে কাৰণে অসমীয়া জাতি ধ্বংস কৰিলে, যি বিজেপিয়ে অৰুণোদয়, বিনামূলীয়া চাউল, বিভিন্ন ধৰণৰ পলুবিধ আঁচনি দি আমাৰ সহজ সৰল গঞা ৰাইজক আপোনাৰ পুঙা কৰি দিলে, জীৱন ধ্বংস কৰি দিলে, এই বিজেপিক আমি ভোট দিয়াৰ কি প্ৰয়োজন আছে? এই বিজেপি ভোট দিয়াৰ প্ৰয়োজন নাই। গতিকে বিজেপিক সম্পূৰ্ণ উৎখাত কৰিব লাগে। অসমৰ জনসাধাৰণে বিচ্ছিন্নভাৱে জাতিক বচাব লাগিব আৰু সেইবাবেই বিজেপিৰ সকলো প্ৰাৰ্থীক বৰ্জন কৰিব লাগে বিজেপি দলে ভোট দিবৰ বাবে আৰু এজন দক্ষ উপযুক্ত বিকল্প প্ৰাৰ্থীক ভোট দিবলৈ আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আজি প্ৰচাৰ কাৰ্য শেষ হোৱাৰ লগে লগে আমি সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ।